কোনোবা আপোনাৰ পৰা বহুত দূৰত আছে। আপুনি আপোনাৰ ঘৰত আছে আৰু তেওঁ তেওঁৰ ঘৰত আছে। এতিয়া কেনেকৈ আপোনাৰ হৃদয়ৰ কথাবোৰ তেওঁৰ হৃদয়লৈ পঠাব? কেনেকৈ আপুনি তেওঁক ক'ব যে তেওঁ আপুনি কিমান ভাল পায়? তেওঁ আপোনাৰ স্বামী হ'ব পাৰে, তেওঁ আপোনাৰ পত্নী হ'ব পাৰে, আপোনাৰ প্ৰেমিক তথা প্ৰেমিকা হ'ব পাৰে। আজি যিটো বশীকৰণ লৈ আহিছোঁ, বহুত সাধাৰণ বশীকৰণ হয়, কিন্তু ইমানেই শক্তিশালী হয় যে আপুনি যি ক'ব সন্মুখৰজনে তাকেই কৰিবলৈ প্ৰস্তুত হৈ যাব। আপোনাক যদি কোনোবাই এৰি গৈছে, আপোনাৰ ওচৰলৈ তেওঁ দৌৰি আহিব। যদি তেওঁ আপোনাৰ ফোন নম্বৰ ব্লক কৰি ৰাখিছে, তেনেহ'লে তেওঁ নিজে আপোনাক কল কৰিব। যদি আপোনাক তেওঁ একেবাৰেই ভাল নাপায়, আপুনি তেওঁক যিমান ভাল পায় তাতকৈ অধিক ভাল পাবলৈ ধৰিব আপোনাক। আজিৰ এই বশীকৰণটো সকলোৱে কৰিব পাৰিব, অৰ্থাৎ স্বামী স্ত্ৰী প্ৰেমিক প্ৰেমিকাৰ বাহিৰেও মাক দেউতাকৰ নিজৰ ল'ৰা ছোৱালীৰ বাবে এই বশীকৰণটো কৰিব পাৰিব। আপুনি আপোনাৰ শাহুৰ ওপৰতো এই বশীকৰণটো কৰিব পাৰে। আপুনি এই বশীকৰণটো আপোনাৰ সম্পৰ্কীয় যিকোনো ব্যক্তিৰ ওপৰত কৰিব পাৰিব। আপোনাৰ ল'ৰা ছোৱালীয়ে যদি আপোনাৰ কথা নুশুনে, আপোনাৰ স্বামীয়ে আপোনাৰ কথা নুশুনে, আপোনাৰ পত্নীয়ে আপোনাৰ কথা নুশুনে, তেনেকুৱা ক্ষেত্ৰত এই বশীকৰণটো কৰিব পাৰে। মাক দেউতাক ল'ৰা ছোৱালীৰ বাবে বহুত চিন্তিত হৈ থাকে। ল'ৰা ছোৱালীয়ে একেবাৰে কথা নুশুনে, অৰ্থাৎ ল'ৰা ছোৱালী হাতৰ মুঠিৰ পৰা ওলাই গৈছে। তেতিয়া মাক দেউতাকে ফটোৰে এই সৰু বশীকৰণটো কৰিব পাৰে। তেতিয়া ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ সকলোবোৰ কথা শুনিব। মাক দেউতাকে যি কয় তাকেই কৰিবলৈ তেওঁলোকে প্ৰস্তুত হৈ যাব। মাক দেউতাকৰ সৈতে আলোচনা কৰিয়ে তেতিয়া তেওঁলোকে কামবোৰ কৰিবলৈ ধৰিব। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব ওম নমঃ শিৱায়, জয় বজৰং বলী। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। যদি আপোনাৰ শাহুমা অলপ বেলেগ ধৰণৰ হয়, বেলেগ ধৰণৰ শব্দটো এইকাৰণেই ব্যৱহাৰ কৰিছোঁ যে বহুত ক্লায়েণ্টে কয় যে ঘৰত শাহুমাৰ বাবেই জীয়াই থকাটো অসম্ভৱ হৈ পৰিছোঁ। স্বামীক সকলোবোৰ কথা লগাই দিয়ে, মোৰ জীৱনটো নৰক বনাই দিছে। যদি আপোনাৰ শাহুমায়ে সঁচাকৈয়ে আপোনাক বহুত অশান্তি দি আছে, তেতিয়া আপুনি আপোনাৰ শাহুমাৰ ফটোখনত এই প্ৰয়োগটো কৰিব পাৰে। আপোনাৰ কথামতে শাহুমায়ে কাম কৰিব। ঘৰৰ সম্পূৰ্ণ চাবিকাঠি আপোনাৰ হাতত দি দিব। এইটো সত্য কথা। ফটোৰে যিটো বশীকৰণ কৰা হ'ব, এই বশীকৰণটোত আপোনাৰ 1 টকাও খৰচ নহয়, কোনো সামগ্ৰীৰ আৱশ্যকতা নাই। যদি আপোনাৰ স্বামীয়ে আপোনাৰ সৈতে সম্পৰ্কবোৰ শেষ কৰি দিছে, আপোনাক মাৰ ঘৰলৈ পঠাই দিছে, তেতিয়া আপুনি দুখ কৰাৰ একো প্ৰয়োজন নাই। কেৱল ফটোৰে এই উপায়টো কৰিব। বহুত অদ্ভুত চমৎকাৰী উপায় হয় এইটো। বশীকৰণ 2 প্ৰকাৰৰ হয়। এটা আপুনি নিজে কৰা আৰু আনটো হ'ল আনৰ দ্বাৰা কৰোৱা। আনৰ দ্বাৰা যেতিয়া বশীকৰণ কৰা হয়, সেইটো তন্ত্ৰ বিদ্যাৰ দ্বাৰা কৰা হয় আৰু এনেকুৱা কেতিয়াও নকৰিব। আনৰ দ্বাৰা তন্ত্ৰবিদ্যাৰে বশীকৰণ কেতিয়াও নকৰিব, কাৰণ তান্ত্ৰিকৰ দ্বাৰা বশীকৰণ কৰিলে সেই ব্যক্তিৰ স্বাস্থ্যৰ ওপৰতো বহুত বেয়া প্ৰভাৱ পৰে। তন্ত্ৰবিদ্যাৰ দ্বাৰা বশীকৰণ কৰাৰ ফলত মানুহৰ জীৱনলৈও ভাবুকি আহিব পাৰে। সেয়েহে কোনোবা তান্ত্ৰিকৰ মাধ্যমত বশীকৰণ কেতিয়াও নকৰিব। আৰু আমি যিবোৰ বশীকৰণ কৰিবলৈ কওঁ, সেইবোৰ 100% সুৰক্ষিত হয়। ইয়াৰ দ্বাৰা কোনো ব্যক্তিৰ একো ক্ষতি নহয়। আৰু আজি যিটো ফটোৰে বশীকৰণ কৰিবলৈ কৈ আছোঁ, এইটো 100% সুৰক্ষিত হয়। সম্পূৰ্ণ ভগৱানৰ নাম লৈ কৰিব। কেৱল সেই ব্যক্তিৰ মন পৰিৱৰ্তন হ'ব আপোনাৰ প্ৰতি, আৰু যিমান তেওঁ আপোনাক বেয়া পায়, সিমানেই ভাল পোৱালৈ পৰিৱৰ্তন হৈ যাব। বহুত সুৰক্ষিত হয় এইটো সৰু বশীকৰণ। সেইবাবে কৈছোঁ, মাক দেউতাকে কৰিব পাৰিব নিজৰ ল'ৰা ছোৱালীৰ ওপৰত। ইয়াতকৈ সুৰক্ষিত আৰু কি হ'ব পাৰে?
কেতিয়া কৰিব লাগিব, কেনেকৈ কৰিব লাগিব, কি বিধিৰে কৰিব লাগিব ভালদৰে বুজি লওক। যদি আপুনি সঠিকভাৱে প্ৰয়োগটো কৰিব পাৰে তেনেহ'লে অতি কম সময়ৰ ভিতৰতে আপুনি ফলাফল পাই যাব। আৰু এই প্ৰয়োগটো আপুনি একেৰাহে কৰি যাব লাগিব। শনিবাৰে ৰাতি 12 বজাৰ পিছৰ পৰা প্ৰয়োগটো কৰা আৰম্ভ কৰিব। সেই সময়খিনিত ব্ৰহ্মাণ্ডৰ পৰা বহুত পজিটিভ এনাৰ্জি আহি থাকে আৰু সেই সময়ত ব্ৰহ্মাণ্ডই আমাৰ সৈতে প্ৰত্যক্ষভাৱে সম্বন্ধ কৰে। 12 বজা, 1 বজা, 2 বজা বাছ ব্ৰহ্ম মুহূৰ্ত আহি যাব নিদিব। আপোনাৰ ৰুমত শান্তিৰে বহি যাব, হাত ভৰি মুখ ভালদৰে ধুই ল'ব, মনটোক সম্পূৰ্ণৰূপে শান্ত হৈ থাকিবলৈ দিব। আপোনাৰ হাতত এখন ফটো থকাটো বহুত প্ৰয়োজনীয়। যদি ফটোকপি নাথাকে তেনেহ'লে আপুনি আপোনাৰ মোবাইলত থকা ফটো ব্যৱহাৰ কৰিব পাৰে। প্ৰয়োগটো কৰি থকাৰ সময়ত মোবাইলৰ ব্ৰাইটনেছটো বেছিকৈ বঢ়াই দিব আৰু মোবাইলৰ স্ক্ৰীনখন যাতে অফ হৈ নাযায় সেইটো কথাৰ ওপৰত ধ্যান দিব। অথবা হঠাতে যাতে বেলেগ ফটো আহি নাযায়। আপুনি এটা কাজল ল'ব, পুৰুষসকলেও ল'ব কাজল, মহিলাসকলেও ল'ব। সেই কাজলৰ পৰা আপোনাৰ হাতৰ অনামিকা আঙুলিত অলপ কাজল লগাই লৈ সেই ফটোখনত থকা ব্যক্তিগৰাকীৰ চকুত লগাই দিব। সেইবাবে কৈছোঁ কাগজৰ ফটো হ'লে বেছি ভাল, নাই যদি মোবাইলত কৰিলেও হ'ব। তাৰপিছত আপোনাৰ অনামিকা আঙুলিত ৰৈ যোৱা কাজলখিনি আপোনাৰ দুয়োটা চকুতে লগাই দিব। তাৰপিছত সম্পূৰ্ণ একাগ্ৰতাৰে সেই ফটোখনলৈ 1.5 মিনিট সময় চাই থাকিব। 1 মিনিট 30 ছেকেণ্ড সম্পূৰ্ণ চকুত চকু থৈ চাই থাকিব। এইখিনি কৰা হোৱাৰ পিছত ফটোখনত থকা ব্যক্তিগৰাকীৰ হৃদয়ত আপোনাৰ অনামিকা আঙুলিটোৰে স্পৰ্শ কৰিব। কাজল দিব নালাগে, খালি আঙুলিটোৰে তেওঁৰ হৃদয়ত স্পৰ্শ কৰিব। অনামিকা আঙুলিটোৰে হৃদয়ত স্পৰ্শ কৰি থাকি লাহে লাহে কৈ থাকিব, ক্লিম 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 ক্লিম। একেৰাহে কম শব্দ কৰি ক'ব, একেবাৰে কমকৈ ক'ব যাতে বাহিৰৰ মানুহে শুনা নাপায়। কাৰণ ৰাতিৰ কথা কোনোবাই শুনিব পাৰে। তেতিয়া গম পাই যাব যে আপুনি কিবা এটা কৰি আছে। সম্পূৰ্ণ 108 বাৰ ক্লিম 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 কৈ থাকিব তেওঁৰ হৃদয়ত আঙুলিটোৰে স্পৰ্শ কৰি। আৰু আপোনাৰ চকু থাকিব লাগিব তেওঁৰ কাজল দিয়া চকুৰ ওপৰত। যেতিয়াই 108 বাৰ ক্লিম কোৱা শেষ হ'ব তেতিয়া তেওঁৰ চকুত চকু ৰাখি কওক, আপুনি মোক সকলোতে ব্লক কৰি দিছে, মোক আনব্লক কৰক আৰু কল কৰক। আপোনাৰ সৈতে কথা পাতিবলৈ আছে মোৰ। যদি আপুনি মাৰ ঘৰত আছে আৰু আপোনাক স্বামীয়ে নিবলৈ অহা নাই তেতিয়া ফটোখনৰ চকুত চকু ৰাখি কওক, আপুনি আহক আৰু মোক সন্মানেৰে ঘৰলৈ লৈ যাওক। আপুনি ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ খৰচ দিয়া নাই, সেই খৰচবোৰ দিয়ক। যদি মাক দেউতাকে ল'ৰা ছোৱালীৰ বাবে কৰে তেতিয়া ক'ব যে তুমি কি কৰিছা, কি পঢ়িছা, আজিকালি একো গমেই নাপাওঁ, তোমাৰ জীৱনত কি হৈ আছে মই জানিব বিচাৰোঁ, এতিয়াই কল কৰা মোক। আপুনি আপোনাৰ ইচ্ছাবোৰ আপোনাৰ নিজৰ ভাষাত ক'ব, যিদৰে আপুনি কথা পাতে ঠিক তেনেকৈয়ে ক'ব। তেওঁ সন্মুখত থাকিলে আপুনি যেনেদৰে কথা পাতে ঠিক তেনেকৈয়ে ক'ব, তেওঁ বুজি পোৱাকৈ। আপুনি যি ভাষাত কয় সেইটো ভাষাতে ক'ব। এইখিনি কৰা হোৱাৰ পিছত আপুনি ফটোখন আঁতৰাই দিব পাৰিব আৰু একেৰাহে কৰিব লাগিব আপুনি 11 দিন এই প্ৰয়োগটো। কিন্তু প্ৰথম দিনাই ইয়াৰ ফলাফল পাই যাব পাৰে। প্ৰথম দিনাই ৰিজাল্ট পালেও আপুনি 11 দিন যিকোনো উপায়ে প্ৰয়োগটো কৰিবই। প্ৰিয় দৰ্শক, আপোনাৰ ক্ষেত্ৰতো যদি এনেকুৱা হৈ আছে এই প্ৰয়োগটো আপুনি কৰিব পাৰে, ফলাফল নিশ্চয় পাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।